নমস্কাৰ বন্ধুসকল, আকৌ এটা নতুন ভিডিঅ'লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকে চাই আছে মোৰ চেনেল মিষ্টাৰ ডু। আপোনালোকে জানেই যে অহাকালি গোৱালপাৰাত এখন বৃহৎ উপহাৰ কুপনৰ খেল আছে, যিখন খেলৰ এটা কুপনৰ মূল্য হৈছে 100 টকা আৰু এটা ফুল বুকৰ মূল্য হৈছে মাত্ৰ 1100 টকা। আপোনালোকে এই খেলখনত প্ৰথম প্ৰাইজ হিচাপে 100 টকাতে আল্ট্ৰাবাছ লাভ কৰিব পাৰে আৰু লগতে বহুতো ডাঙৰ ডাঙৰ উপহাৰ আছে। আপোনালোকৰ ভাগ্য ভাল হ'লে নিশ্চয় তাৰে মাজত কিবা এটা ভাল উপহাৰ লাভ কৰিব। আপোনালোকক মই এতিয়া এই খেলখনত কি কি উপহাৰ আছে গোটেইখিনি দেখুৱাবলৈ গৈ আছোঁ। আপোনালোকে ভালদৰে চাই লওক। আপোনালোকে যদি এই খেলখনৰ কুপন ল'বলৈ বিচাৰে তেনেহ'লে মই আপোনালোকক এই ভিডিঅ'টোৰ স্ক্ৰীণত এটা নাম্বাৰ দিছোঁ। আপোনালোকে মোলৈ কুপন ল'বলৈ হ'লে সেই নাম্বাৰত হোৱাটছআপত যোগাযোগ কৰিব আৰু আপোনালোকক যদি কুপন লাগে আমাৰ পৰা যিমান লাগে সিমান কুপন লৈ ল'ব পাৰিব। এই খেলখনৰ 1 নম্বৰ প্ৰাইজটো হৈছে টাটা আল্ট্ৰাবাছ, 2 নম্বৰ প্ৰাইজটো হৈছে টয়োটা ফৰ্চুনাৰ, 3 নম্বৰ প্ৰাইজটো হৈছে মহিন্দ্ৰা স্কৰ্পিঅ' এন, 4 নম্বৰ প্ৰাইজটো হৈছে মহিন্দ্ৰা স্কৰ্পিঅ' SW1, 5 নম্বৰ প্ৰাইজটো হৈছে মাৰুতি বেলেনো, 6 নম্বৰ প্ৰাইজটো হৈছে হুণ্ডাই i20, 7 নম্বৰ প্ৰাইজটো হৈছে মাৰুতি ফৰ্নেক্স, 8 নম্বৰ প্ৰাইজটো হৈছে টাটা পাঞ্চ, 9 নম্বৰ প্ৰাইজটো হৈছে মাৰুতি এক্সপ্ৰেছো, 10 নম্বৰ প্ৰাইজটো হৈছে মাৰুতি এল্টো K10 আৰু 11 নম্বৰ একেবাৰে শেষৰ কুপন প্ৰাইজটো হৈছে মহিন্দ্ৰা থাৰ ৰক্স। এই খেলখনত বুক প্ৰাইজো আছে। এই খেলখনৰ বুক প্ৰাইজৰ 1 নম্বৰ প্ৰাইজটো হৈছে 1 লাখ, 2 নম্বৰ প্ৰাইজটো হৈছে 50,000, 3 নম্বৰ প্ৰাইজটো হৈছে 30,000, 4 নম্বৰ প্ৰাইজটো হৈছে 20,000 আৰু একেবাৰে শেষৰ বুক প্ৰাইজটো হৈছে 10,000 টকা। বন্ধুসকল, আপোনালোকে হয়তো ভালদৰে চালে যে এই খেলখনত কি কি উপহাৰ আছে। কাইলৈ এই খেলখনৰ ৰিজাল্ট আপোনালোকে মোৰ চেনেলটো চাব পাৰিব। কেৱল আপোনালোক সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কাৰণ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'লেহে আপোনালোকে এই খেলখনৰ ৰিজাল্ট মোৰ চেনেলত চাব পাৰিব। আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থকা ন'টিফিকেশ্যন বেল আইকনটো অল কৰি নলয় তেনেহ'লে আপোনালোকৰ হাতলৈ মোৰ নতুন ভিডিঅ'ৰ বা ৰিজাল্টৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন নাযাব। আপোনালোকে এই খেলখনৰ লাইভ কেনেদৰে চাব পাৰিব মই নেক্সট ভিডিঅ'ত জনাম। বন্ধুসকল, ভিডিঅ'টো এতিয়ালৈ ইমানেই। আকৌ লগ পাম নতুন এটা ভিডিঅ' সৈতে। এতিয়ালৈ মোক বাই।